আজি আপোনাৰ লগত দিবলৈ আছো এটা বিশেষ মন্ত্ৰ। সেই মন্ত্ৰটো হ'ল সৰু ল'ৰা ছোৱালী যেতিয়া কান্দি থাকে তেতিয়া এই ব্যৱহাৰ কৰা মন্ত্ৰটো, আৰু সেই মন্ত্ৰটো ব্যৱহাৰ কৰিলে সৰু ল'ৰা ছোৱালী কান্দা বন্ধ হৈ যাব। প্ৰায়ভাগ ঘৰতে মই দেখা যায় সৰু ল'ৰা ছোৱালী আছে, আৰু সৰু ল'ৰা ছোৱালী যদি আছে আপোনালোকৰ ঘৰত, আপোনালোকে এই মন্ত্ৰটো ব্যৱহাৰ কৰক। তেতিয়াহ'লে সেই মন্ত্ৰটো ব্যৱহাৰ কৰিলে সেই সৰু ল'ৰা ছোৱালী ৰাতি ৰাতি কান্দাটো বন্ধ কৰিব। কিছুমান ল'ৰা ছোৱালী এনেকৈ কিবা দেখাই পায় না কিয়ে হয়তো নাজানো, কিন্তু বহুত কান্দি থকাৰ বিনিময়ত এই সৰু ল'ৰা ছোৱালীক এই মন্ত্ৰটো যদি আপোনালোকে 3বাৰ পাঠ কৰি দিয়ে, তেতিয়াহ'লে সেই সৰু ল'ৰা ছোৱালী কান্দাটো বন্ধ হৈ যাব। এইটো মন্ত্ৰ পুনৰ সিদ্ধি কৰিব নালাগে, আপোনালোকে যেতিয়া তেতিয়া ব্যৱহাৰ কৰিব পাৰিব। যিহেতুকে প্ৰায় ঘৰ মানুহৰে এনেকুৱা প্ৰব্লেম হয়, আৰু ল'ৰা ছোৱালী কান্দিলে মাক দেউতাকৰ নিশ্চয় ভাল নালাগে। তাৰ বাবে আজি এই মন্ত্ৰটো দিয়াৰ উদ্দেশ্য। আৰু আপোনালোকে যদি সঠিক উচ্চাৰণ মতে পাঠ কৰে, তেতিয়াহ'লে সৰু ল'ৰা ছোৱালী কান্দাটো বন্ধ হৈ যাব। প্ৰায় ঘৰ মানুহৰে সৰু ল'ৰা ছোৱালী এই প্ৰব্লেমটো দেখা পায়, বা সৰু ল'ৰা ছোৱালী গোটেই ৰাতি কান্দি থাকে, য'ত নেকি মাক দেউতাকে একো বুজিও নাপায়, একো ক'ব নোৱাৰে বা একো উপায়ো নাপায়। যদি আপোনালোকে একো উপায় নাপায়, তেতিয়াহ'লে এই মন্ত্ৰটো আপোনালোকে পাঠ কৰক, আৰু সেই ল'ৰাজনৰ ওপৰত বা সেই ছোৱালীজনীৰ ওপৰত ফু দিয়ক। ভগৱানৰ কৃপাত বা আল্লাহৰ কৃপাত সেই ল'ৰা ছোৱালীজন আজিৰ পৰা কান্দা বন্ধ কৰিব। ভিডিঅ'টো শেষলৈকে চাব। এতিয়া ভালকৈ মন্ত্ৰটো কৰি আছোঁ, আপোনালোকে শুনি লওক, তাতে ইয়াতে অলপ ফুৰচুটি নহয়। মন্ত্ৰটি ভালকৈ শুনি লওক। কান্দনি কান্দনি যাতায়ে কান্দনি, ইছৰা মৰিয়া জি, পৰে চালা বান্ধে আপোনাৰ কৰে কি, ও কথ শুনা দুৰ্গা লীল ফুৰে, আজ থেকে কান্দ হয়ে গেল ভালো। এতিয়া আচল মন্ত্ৰ, সৰু মন্ত্ৰ, বেছি ডাঙৰ মন্ত্ৰ নহয়। এই মন্ত্ৰটো আপোনালোকে 3বাৰ বা 5বাৰ পাঠ কৰি সেই ল'ৰাজন বা সেই ছোৱালীজনীৰ ওপৰত ফু দিব। লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।